আগলি বাহদে লাখদি ঐ গগনা ঐ লাখদি ঐ গগনা ঐ বিহুতে কৈ বজোৱা বিহুতে কৈ বজোৱা চোন বহাগত বালাগি বহুৱা বন্ধালিছে ঐ বিহুৰে তলিতে আমাৰে পদূলিমুখত হেঁপাহৰ ৰঙালী বিহু টিংখাঙৰ ভিন্ন প্ৰান্তত এতিয়া ৰঙালীক আদৰিবলৈ ব্যাপক প্ৰস্তুতি ঠায়ে ঠায়ে বিহুৰ আখৰা বিহুৰ নৃত্য বিহুৰ কৰ্মশালা এনেদৰে প্ৰদান কৰি থকা হৈছে বিভিন্ন প্ৰান্তত বিভিন্ন ধৰণে নাচনীসকল ওলাই আহিছে আৰু তেওঁলোকে ৰঙালীক আদৰিবলৈ এইদৰে এতিয়া প্ৰশিক্ষণত ব্যস্ত হৈ পৰিছে আখৰাত ব্যস্ত হৈ পৰিছে আৰু মই বৰ্তমান উপস্থিত আছো টিংখাঙৰ মাহমৰাত শিমলুগুৰিৰ জাগৃতি সাংস্কৃতিক উদ্যোগত আৰু কেইবাখনো গাঁৱৰ সহযোগত 10 দিনীয়াকৈ বিহুৰ কৰ্মশালা অনুষ্ঠিত হৈছে আৰু মই ইয়াৰ সমগ্ৰ কিছু পৰিৱেশ মই আপোনালোকক দেখুৱাই লৈছো বহাগত বালাগি বহুৱা বন্ধালিছে ঐ বিহুৰে তলিতে আমাৰে নাচনী উলাহতে নাচিছে ঐ মৰমত দিগেৰে ঐ চেনেহত বাণীৰে মৰমত দিগেৰে ঐ চেনেহত বাণীৰে নাচনী বৈছনে তই ফুল গামোচা মোকে হেনো পিন্ধাবলৈ বুলি আৰু হয় টিংখাঙৰ মাহমৰাৰ যুৱক যুৱতীসকল এইদৰে এতিয়া ব্যস্ত হৈ পৰিছে বিহুৰ আখৰাত মই পোনে পোনে ইয়াত বিহুৰ প্ৰশিক্ষক গৰাকী আছে মই তেখেতৰ ওচৰলৈ আহিছো হয় কেতিয়াৰ পৰা এনেদৰে এই মাহমৰাত প্ৰশিক্ষণ প্ৰদান কৰি থকা হৈছে যোৱা 27 তাৰিখৰ পৰা মই ইয়াত কৰ্মশালা দি আছো আজি এতিয়া 6 দিনত ভৰি দিছোগৈ হয় ইয়াত যিহেতু মাহমৰাৰ বহুতো যুৱতী ওলাই আহিছে ইয়াত প্ৰশিক্ষণ লৈছে তেওঁলোকৰ পৰা সঁহাৰি কেনেকুৱা পাইছে গাঁওখনৰ সঁহাৰি কেনেকুৱা পাইছে ভাল লাগিছে খুব গুৰুত্ব দিয়া হৈছে আৰু সকলো গাঁৱৰ জ্ঞাতিসমূহ সকলো ওলাই আহিছে এনেদৰে পাতিবলৈ বা সকলোৱে সহযোগত পাতিবলৈ খুব মানে আগ্ৰহীৰে মানে পাতিছে আৰু এইটো গতিকে বহুত ভাল লাগিছে আৰু বহুত গুৰুত্ব দিয়া হৈছে গতিকে ভাল লাগিছে গুৰুত্ব দিয়া হৈছে বুলি কৈছে যেতিয়া এনে এই বিহু তেতিয়া কোনবোৰ বিহু গুৰুত্ব প্ৰদান কৰি আপোনালোকে এতিয়া যুৱতীসকলক প্ৰশিক্ষণ প্ৰদান কৰিছে আমিতো বহাগ বিহুৰ ওপৰত নিৰ্ভৰ কৰি কিনে আমাৰ হেঁপাহৰ বহাগ বিহুটো নিচেই কাষত গতিকে বহাগ বিহুৰ
এইদৰে এতিয়া মাহমৰাৰ যুৱতীসকলক যি আপোনালোকে দেখিছে কণ কণ শিশুৰ পৰা আৰম্ভ কৰি যুৱতীসকল ওলাই আহিছে আৰু এইদৰে বহাগক আদৰিবলৈ তেওঁলোকে এতিয়া ব্যস্ত হৈ পৰিছে, কিয়নো হেঁপাহৰ ৰঙালীৰ লগত মাজত মাথো কিছু ক্ষণ বাকী আছে। আৰু মই ইয়াৰে স্থানীয় যি মহিলাসকল আছে মই তেওঁলোকৰ ওচৰলৈ আহিছোঁ, তেওঁলোকে কি কয় ইমান সুন্দৰকৈ বিহু উপস্থাপন কৰিছে, তেওঁলোকে প্ৰশিক্ষণ দিছে যুৱতীসকলক। হয়, নমস্কাৰ। এই কৰ্মশালাখনি আচলতে খুব কম সময়ৰ ভিতৰতে কম প্ৰচাৰতে প্ৰায় 130জনী নাচনী ইয়াত আমাৰ বৰ বিহুৱতী শিৱানী হাজৰিকা বাইদেৱে প্ৰশিক্ষণ দি আছে। এই কৰ্মশালাখনি শিমলুগুৰি জাগৃতিক সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত মাহমৰা কপহুৱা, মাহমৰা আলিকিনা চেৱনী এই গাঁৱৰ সহযোগত অনুষ্ঠিত হৈছে। এই কৰ্মশালাখনি 10 দিনীয়া হয়, 27 মাৰ্চৰ পৰা 5 এপ্ৰিললৈ। কৰ্মশালা শেষৰ দিনা নাচনীসকলক মানপত্ৰ প্ৰদান কৰাৰ লগতে সন্ধিয়া সাংস্কৃতিক আৰু এইদৰে এতিয়া টিংখাঙৰ মাহমৰাৰ কণ কণ শিশুৰ পৰা আৰম্ভ কৰি যুৱতীসকল ওলাই আহিছে বিহুৰ আখৰালৈ। আৰু আপোনালোকে যিহেতু দেখিছে তেওঁলোকে এতিয়াও এইদৰে শেষ আখৰাত অন্তিম আখৰাত ব্যস্ত হৈ পৰিছে। আৰু যিহেতু হেঁপাহৰ ৰঙালীলৈ বেছি দিন নাই, আৰু এনেদৰে এতিয়া এই অঞ্চলৰ পৰা শতাধিক যুৱতী ওলাই আহি এইদৰে এতিয়া বিহুৰ আখৰাত ব্যস্ত হৈ পৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।